এইকেইজনক ইমান বেয়াকে মাৰপিট কৰিলে। তাত থকা মানুহে মাৰোৱাৰী মানুহ আছিলে, বিহাৰী মানুহ আছিলে, বেংগলী মানুহ আছিলে, তেওঁলোকে খুব বেয়াকে মাৰপিট কৰিছে। আপোনালোকক ক'বলৈও মোৰ বেয়া লাগিছে, সেই ড্ৰাইভাৰকেইজনৰ এজনক গুপ্তাংগত ইমান বেয়াকে ধৰি থৈছিলে, লাষ্টত সি হাততে বেহুচ হৈ গ'ল। সেই বেহুচ হোৱাৰ পিছতে তাক এৰি দিছে। এতিয়া 4জন ল'ৰা হস্পিটেলাইজ হৈ আছে, খুব বেয়াকে দুখ পাইছে। মই ফটো দিছোঁ, আপোনালোকে চাব ইয়াত। এতিয়া ল'ৰাকেইটাই কোৱা মতে বিলাচী থানা নাম কৰিছে। সেই সংগঠনৰ কেইজনমান যুৱক আহি কি কম্প্ৰমাইজ কৰিলে নাজানো, এওঁলোকক অলপ বুজালে যে তোমালোকে কেছ খেলিলে পইচা যাব, আমুক যাব, তামুক যাব, সেই কোম্পানীয়ে তোমালোকক ট্ৰিটমেণ্টৰ খৰচ দিব, তোমালোকে কেছটো উঠাই লোৱা। এই ল'ৰাকেইটাও হাতত ওচৰতো কোনো নাছিলে, সেইকাৰণে এই ল'ৰাকেইটাই কেছটো উঠাই ল'লে সেই সংগঠনৰ কথা শুনি পেলাই। মই বিলাচী থানাৰ বিকাশ অসম শৃংখল চলীয়া মোৰ বৰ মৰমৰ ভাইটি। মই বিকাশ অসমৰ লগত কথা পাতিছিলোঁ, তেওঁ গম নাপাওঁ বুলি ক'লে গোটেই কথাটো। তথাপিও আমি আশা কৰিম তেওঁলোকে ইয়াৰ এটা ভাল উত্তৰ দিব বুলি, কিয়নো সেইটো সংগঠন আমাৰ অতি মৰমৰ সংগঠন। হাই, সকলো ভালে আছে চাগে ন? এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আচলতে আজিকালি মই এইবোৰৰ পৰা দূৰতে থাকোঁ, যিহেতু ৰাইজেও বেয়া পায় মই এনেকুৱা ধৰণৰ কামত লাগিলে। কিন্তু এইটো ক্ষেত্ৰত মই মনে মনে থকাটো উচিত বুলি মই নাভাবিলোঁ। সেইটো কাৰণে আপোনালোকে কি কয় মই নাজানো, তথাপিও মই আহিছোঁ ইয়াত আপোনালোকৰ ওচৰলৈ বিশেষ এটা বিষয় লৈ পেলাই। আজি কেইদিনমানৰ আগতে, 3 দিনমানৰ আগতে 4জনমান অসমীয়া ল'ৰাই ড্ৰাইভাৰ গাড়ীত চিমেণ্ট লৈ পেলাই মৰাণৰ খটখটিলৈ গৈছিলে, তাত আনলোড কৰিবৰ কাৰণে। তাত ছিষ্টেমটো এনেকুৱা, যি গাড়ী আগত পায় সি আগত খালী হয়, যি গাড়ী পিছত পায় পিছত খালী হয়। মেচাৰ্ছ জইন বুলি কিবা এটা কোম্পেনীত, ফেক্টৰীত। তো ইয়াত কি কৰিলে, ল'ৰাকেইটা ৰৈ আছিলে, কিন্তু তাৰ পিছত যোৱা গাড়ীবোৰ আগত খালী কৰাৰ কাৰণে এই ল'ৰা 4টাৰ লগত অকণমান তৰ্কাতৰ্কি হৈছিলে। তৰ্কাতৰ্কি হওঁতে তাত থকা মেচাৰ্ছ জইনত থকা মানুহখিনিয়ে, যিখিনি মানুহে তাত কাম কৰে, বৰ বেয়াকে মাৰপিট কৰিলে এই ল'ৰাকেইটাক। এই ল'ৰাকেইটা আছিলে আপোনাৰ, মই নামকেইটা মই লৈছিলোঁ। এটা আছে ৰমেন মেছ, এই চাচনিৰ। তাৰপিছত প্ৰকাশ দাস, এই লখিমপুৰ ধেমাজিৰ। তাৰপিছত দীনেশ ৰাভা, ই জাগিৰোডৰ নেলিৰ। বাদল লখিমপুৰ, ৰাতুল কছাৰী বৰহোলা, আৰু এজন আছে ৰাভা বুলি। এইকেইজনক ইমান বেয়াকে মাৰপিট কৰিলে। তাত থকা মানুহে মাৰোৱাৰী মানুহ আছিলে, বিহাৰী মানুহ আছিলে, বেংগলী মানুহ আছিলে, তেওঁলোকে খুব বেয়াকে মাৰপিট কৰিছে। আপোনালোকক ক'বলৈও মোৰ বেয়া লাগিছে, সেই ড্ৰাইভাৰকেইজনৰ এজনক গুপ্তাংগত ইমান বেয়াকে ধৰি থৈছিলে, লাষ্টত সি হাততে বেহুচ হৈ গ'ল। সেই বেহুচ হোৱাৰ পিছতে তাক এৰি দিছে। এতিয়া 4জন ল'ৰা হস্পিটেলাইজ হৈ আছে, খুব বেয়াকে দুখ পাইছে। মই ফটো দিছোঁ, আপোনালোকে চাব ইয়াত। ল'ৰাকেইটা ভৰি কাট খাইছে, ডিঙিৰ ওচৰত কাট খাইছে, ৰদেদি মাৰিছে মূৰত। ইমান বিভৎসকে মাৰপিট কৰিছে। মাৰপিট কৰাৰ কাৰণটো এটাই, এই ল'ৰাকেইটাই প্ৰতিবাদ কৰিছিলে যে আমাৰ গাড়ী আগত কিয় খালী নকৰিলে, আমি লাইনত আছোঁ, আমাক লাইন মতে কেলৈ খালী নকৰিলে। সেই কথাটো লৈ তৰ্কাতৰ্কি হওঁতেই ইমান বেয়াকে মাৰপিট কৰিলে। তাৰপিছত তেওঁলোকে পুলিচ কেছ দিছিলে, গোটেইকেইটা হস্পিটেল গ'ল। পুলিচ কেছ দিওঁতে আমাৰ খুব মৰমৰ সংগঠন, এতিয়া ল'ৰাকেইটাই কোৱা মতে বিলাচী থানা নাম কৰিছে। সেই সংগঠনৰ কেইজনমান যুৱক আহি কি কম্প্ৰমাইজ কৰিলে নাজানো, এওঁলোকক অলপ বুজালে যে তোমালোকে কেছ খেলিলে পইচা যাব, আমুক যাব, তামুক যাব, সেই কোম্পানীয়ে তোমালোকক ট্ৰিটমেণ্টৰ খৰচ দিব, তোমালোকে কেছটো উঠাই লোৱা। এই ল'ৰাকেইটাও হাতত ওচৰতো কোনো নাছিলে, সেইকাৰণে এই ল'ৰাকেইটাই কেছটো উঠাই ল'লে সেই সংগঠনৰ কথা শুনি পেলাই। যেতিয়া আমি খবৰ পালোঁ, আমি খা খবৰ কৰিলোঁ, যেতিয়া এইটো কথা শুনিছোঁ খুব দুখ পাইছোঁ। কিয়নো 4জনকে নিৰীহ যুৱকক ইমান বেয়াকে মাৰপিট কৰিছে। 6জন ল'ৰাই মাৰ খাইছে, তাৰ 4জনৰ অৱস্থা সংকটজনক। ইমান বেয়াকে মাৰপিট কৰোঁতেও কোনো ছ'চিয়েল মিডিয়াত এই কথাটো নাহিলে। কালি আমাৰ ল'ৰা গৈছিলে তালৈ কেইবাটাও, তাতো একো কৰিব নোৱাৰিলে। এতিয়া মই ভাবিছোঁ মই মনে মনে নাথাকোঁ। আপোনালোকে মোক হয়তো আকৌ গালি পাৰিব, বেয়া বেয়া কথা ক'ব, কিন্তু কাম কৰি জীয়াই আছে, গাড়ী চলাই সেই ল'ৰাকেইটাই পৰিয়াল পোহপাল দি আছে। সেই ল'ৰাকেইটাক এনেকৈ মাৰপিট কৰিব আৰু মৰাণত, সেইটো কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে মই এটাই বিচাৰিম, যিসকলে তেওঁলোকক মাৰপিট কৰিলে তেওঁলোকে সমজুৱাভাৱে মাফ খোজক। আমি এতিয়ালৈকে কাৰো নাম লোৱা নাই, সমজুৱাভাৱে মাফ খোজক। ল'ৰাকেইটা সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচ কৰক। যিমান দিন বহি থাকে ল'ৰাকেইটাক ঘৰ চলাবৰ কাৰণে যি অৰ্থৰ প্ৰয়োজন হয় সেইটো প্ৰদান কৰক। আমি বেছি কাজিয়ালৈ যাবলৈ বিচৰা নাই। যদিহে তেওঁলোকে একো গুৰুত্ব নিদিয়ে, এটা কথা ঠিক, অনিৰ্দিষ্টকাললৈ সেই কোম্পানীটোলৈ গাড়ী চলাচল বন্ধ হৈ যাব। এইটো একদম দৃঢ়তাৰে কৈছোঁ আৰু একদম চিধা চিধিকৈ কৈছোঁ।
আৰু ইয়াতে মই বিলাচী থানাৰ বিকাশ অসম শৃংখল চলীয়া মোৰ বৰ মৰমৰ ভাইটি মই বিকাশ অসমৰ লগত কথা পাতিছিলোঁ তেওঁ গম নাপাওঁ বুলি ক'লে গোটেই কথাটো তথাপিও আমি আশা কৰিম তেওঁলোকে ইয়াৰ এটা ভাল উত্তৰ দিব বুলি কিয়নো সেইটো সংগঠন আমাৰ অতি মৰমৰ সংগঠন আমি কেতিয়াও নিবিচাৰোঁ তেওঁলোকৰ কিবা এটা কথাত বদনাম হওক আৰু ছেকেণ্ড থিং আমাৰ ড্ৰাইভাৰৰ যিবোৰ কেছ হয় এই কেছত বেলেগ সংগঠন নাহিলে আমি ভাল পাওঁ কিয়নো আমি বৰ কষ্ট কৰি জীয়াই আছোঁ আমি সদায় কষ্ট কৰি খাই বৈ আছোঁ পৰিয়াল পোহপাল দি আছোঁ মই গতিকে খটখটিৰ এই মিছাৰ্ছ জইন নামৰ এই কোম্পেনীটোৰ মালিকক মই একদম ভদ্ৰ ভাষাৰে সকীয়াই দিছোঁ আপোনাৰ তাত যিটো কাম হ'ল খুব বেয়া কাম হ'ল আমি ইয়াত খাৰু পিন্ধি বহি থকা নাই আমাক জোকাই নল'ব ভালে ভালে কাইলৈৰ ভিতৰত যদি আপোনালোকে ভালকৈ উত্তৰ নিদিয়ে তেনেহ'লে পৰহিলৈ আপোনাৰ তাত অসমৰ সকলো ড্ৰাইভাৰ থিয় হৈ দিব আপোনালোকৰ ফেক্টৰীত হয়তো তাত জেগাও নহ'ব পাৰে এই কথাটো মই আপোনাক একদম ডাইৰেক্টলি আপোনাক কৈছোঁ ইয়াত আপুনি যিয়েই কৰে যিয়েই নকৰে যেতিয়ালৈকে সেই ল'ৰাকেইটাক উত্তম চিকিৎসা সিহঁতৰ খৰচ পাতি আৰু আপুনি সমজুৱাভাৱে যদি ক্ষমা নোখোজে তেনেহ'লে কিন্তু অনাগত দিনত আপোনাৰ তাত তলা লাগি যাব বাকী পৰৱৰ্তী ভিডিঅ'ত মই কি হ'ল কি নাই কাইলৈ জনাম থেংক ইউ ছ' মাছ